সৰ্বেসৰ্বা চাবুৱাবাসীৰ ক্ৰমবৰ্ধমানভাৱে ডিব্ৰুগড় লোকসভাৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালৰ প্ৰয়াসত চাবুৱাত উন্নয়নৰ কিৰণ উদয় হোৱা দেখা গৈছে। সৰ্বাৰ প্ৰতি আস্থা প্ৰকাশ কৰি কিমান ভোটত জিকাব তাকো কলে হিতাধিকাৰীয়ে কলে অঞ্চলটোত বিদ্যালয় নিৰ্মাণ কৰিলে সৰ্বাই দিলে অৰুণোদয় আঁচনিৰ ধন। কেৱল সেয়ে নহয়, বিভিন্ন কল্যাণমূলক আঁচনিৰ সুবিধা লাভ কৰিছে চাবুৱাৰ ৰাইজে। চৰকাৰৰ সুলভ মূল্যৰ চাউল, ৰন্ধন গেছ, সৌৰশক্তি চালিত বন্তি আদিৰ সুবিধা বিজেপি চৰকাৰৰ দিনত লাভ কৰিছে চাবুৱাৰ নতুন গাঁওবাসীয়ে। চাবুৱাৰ বিন্ধাকটা উচ্চ ইংৰাজী বিদ্যালয়কে ধৰি চাবুৱাৰ চৌদিশে সিঁচৰিত উন্নয়নৰ ছবি দেখা গ'ল প্ৰতিবেদন যুগুত কৰাৰ সময়ত। নদীৰ বুকুত জাহ যোৱা মেৰিগাঁও বিদ্যালয়ৰ বাবে ভূমিসহ আগবঢ়োৱা অনুদানেৰে পুনৰ বিদ্যালয়খনি স্থাপনেৰে শৈক্ষিক উত্তৰণত সৰ্বাই লোৱা পদক্ষেপৰ শলাগ লয় চাবুৱাবাসীয়ে। নামঘৰ নিৰ্মাণ, উন্নত পথ ঘাট নিৰ্মাণ, নদী কাষৰীয়া ক্ষতিগ্ৰস্ত ৰাইজক ভূমি আৰু গৃহ প্ৰদান আদি সুবিধা চৰকাৰে দিয়া বুলি সৰ্বাৰ প্ৰতি আস্থা প্ৰকাশ কৰি ৰাইজে জনালে আমাৰ প্ৰতিবেদকক। আমাৰ এই বিন্ধাকটাৰ নামঘৰটো প্ৰথম যেতিয়া আমাৰ লখিমপুৰ লোকসভা সমষ্টিত MP আছিলে, তেওঁৰ এখন গেট দিলে 75,000 মানে 75,000 টকা। তাৰপিছত এতিয়া বৰ্তমান 5 লাখ টকা দিলে। আকৌ আমাৰ বিজেপি চৰকাৰে পঞ্চায়তৰ পৰা আমি আনিলোঁ বাউণ্ডাৰী ৱাল, গ্ৰিল লগালোঁ, টিং লগালোঁ, চব চৰকাৰে দিছে দেই। মই কমচে কম 25 লাখ মান টকা ইয়াত দিলে। এতিয়া এই যিখিনি আছে পকাৰ, এইখিনি কোনো নিজৰ ব্যক্তিগত নহয়, চৰকাৰে দিয়া আঁচনিয়েই চব আমাৰ বিজেপি চৰকাৰে দিছে। এতিয়া আমাৰতো চাওক, এতিয়া আমাৰ মানে পৰিৱৰ্তন বহুত হ'ল। আপোনালোকে নিউজ চেনেল আহিছে দেখিছে, আমাৰ গৰাখহনীয়া নদী গুচি গ'ল, তথাপি দিছে। এতিয়া ৰাস্তা বনাইছে, মাটি কিনিবৰ কাৰণে 1 লাখ টকাকৈ দিলে, এটা PMY ঘৰ দিলে। আৰু আমাক কিমান লাগে? আমাৰ ৰাস্তা ইমান বোকা হৈছিলে নে, এতিয়াতো ফেবা ব্লক ৰাস্তা ইমান ধুনীয়া হ'ল নহয়। এতিয়া আপুনি নদী কিনাৰতে আছ, আপুনি চাইছে, এতিয়াতো আৰু কিমান কোটি টকা দিছে ইয়াত। বৰ নামঘৰ হ'ল। গাঁৱৰ ৰাইজেতো আমাৰ বিজেপি চৰকাৰখনকে বিচাৰে। বিজেপি চৰকাৰখন ইমান ধুনীয়া মানে দিছে, মানুহে মানে বুটলিব লাগিব। এইবোৰ বুটলিব নজনাতেতো ভুল কৰিছে। এতিয়া লুইনজ্যোতি লত কেলৈ যাব লাগে? লুইনজ্যোতিনো কোন? তাক কোনো চিনিয়ে নাপায়। আমি প্ৰতীকটোকে চিনি নাপাওঁ তাক। লুইনজ্যোতি কালি দিল্লীত মাত লগাব পাৰিব জানো? নোৱাৰে নহয়। কাৰোবাৰ লগত সি বাগৰিব লাগিব, তেতিয়া সি জইন হ'ব। এতিয়া আমাৰ চৰকাৰে আছে, আমাৰ বিজেপি চৰকাৰ, আমাৰ মাননীয় কি বুলি কয় প্ৰাক্তন সৰ্বানন্দ সোণোৱাল, তেওঁ যে ইমান কাম কৰিছে যে এইটো আচৰিত কথা। তাৰমানে আমাৰ গাঁৱৰ উন্নতি কিমান ধুনীয়া হৈ গ'ল, মানে ভাল হ'ল। মানে আমাৰ স্কুলখন, বিন্ধাকটা স্কুলখন চাওক আপুনি, কিমান ধুনীয়া। 3 তলা বিল্ডিং বনালে, ৰাস্তা পদূলি ভাল কৰিলে, ল'ৰা ছোৱালীক চাইকেল দিছে, স্কুটি দিছে। আৰু কি লাগেনো? ইয়াতকৈ আৰু পাচলিটো কাৰো দিব নোৱাৰে। ৰাজহুৱা ক্ষেত্ৰত বহুত দিছে। তাৰমানে ৰাজহুৱা মানে তথাপি স্কুটি আৰু চাইকেলটো ব্যক্তিগত ক্ষেত্ৰত দিছেই, কিন্তু ৰাজহুৱা ক্ষেত্ৰত মানে বহুত দিলে। তাৰমানে আৰু মানে ভাবিব নোৱাৰোঁ, তাৰমানে ইমান দিলে মানে চৰকাৰ। আমাৰ বিজেপি চৰকাৰখন ইমান ভাল, মোদী চৰকাৰ ভাল। সেইটো কাৰণে এতিয়াও শ্লোগান মোৰ লগত, মই মিটিঙত গ'লে মোৰ পিছত কি কয় জানো নাই? আকৌ এবাৰ মোদী চৰকাৰ বুলি কয়। মই সেইদিনাখন মুখ্যমন্ত্ৰী আহিছে চাবুৱাত, মোৰ লগত মই 60জন মানুহ নিছোঁ, এখন আল্ট্ৰা বাছ দিছে। এনেকুৱা ভাল পাইছেনে, মানে মই নিজে বুজাব নোৱাৰোঁ। তাৰমানে ইমান ভাল পায়। তাৰমানে এতিয়া অঞ্চলৰ মানুহ চবেই আহিছে, কিন্তু বিহুৰ বতৰত আপোনালোকে আহিলে বহুত ভাল কথা। কিন্তু এবাৰ আমাৰ বিজেপি চৰকাৰে 7 লাখ ভোটৰ ওপৰত জিকিব। লুইনজ্যোতিনো ক'ত থাকিবনো? ই সৰু ল'ৰা। এতিয়া ছাত্ৰখণ্ডৰ পৰাই গৈছে, সৰু ল'ৰাই বুলি কৈছোঁ, কিন্তু আমাৰ কেন্দ্ৰীয় মন্ত্ৰীৰ লগত ই যুঁজিব নোৱাৰে। কিন্তু আমাৰ সৰ্বানন্দ সোণোৱাল 7 লাখৰ ওপৰত ভোট জিকিব। মোৰ নাম শ্ৰী চতন চৰকাৰ, মই মিৰিগাঁৱৰ বাসিন্দা। আমিতো মোদী চৰকাৰে আমাক বহুত দিছে, হেমন্ত চৰকাৰৰ পৰা আমি বহুত পাইছোঁ। ধৰি লওক এতিয়া আমাৰ গৰাখহনীয়াত গোটেই গাঁওখন যোৱা গৈছিলে, পুনঃসংস্থাপনৰ কাৰণে আমাক মাটি দিলে, IY ঘৰ PM ঘৰ দিলে। তাৰপিছত আমাৰ যিখন শিক্ষা অনুষ্ঠান সংস্থাপন কৰি দিলে, নতুনকৈ বনাইছে, এইটো চাইছে। তাৰপিছত আমাৰ মহিলাবিলাকে প্ৰত্যেকে অৰুণোদয় পাই আছে। 1-2জন ইনকেছ পোৱা নাই, যদিও ৰেচন কাৰ্ডৰ যোগেদি এতিয়া পাব। আৰু বাকী আমাৰ ৰেচনৰ চাউলকেইটা পাই আছে প্ৰত্যেক মাহেকত। পানীৰ যোগানটো হৈছে, লাইটৰ ব্যৱস্থাটো আমাৰ সেইখন গাঁৱত আছিলে, এইখনত এতিয়া তালৈকে আপোনাৰ কেবুল লাগি গৈছে, হৈ যাব, ৰাস্তা পদূলি হৈ যাব এতিয়া নতুনকৈ অহা। বাকী আমি সম্পূৰ্ণ এখন চৰকাৰৰ পৰা পাই আছোঁ।
এতিয়া আপুনি কোনে দিছে কি ক'ব বিচাৰিব? আমাৰ মিৰিগাঁও স্কুলখন গৰাখহনীয়াত যোৱাৰ পিছত আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰে মোদী চৰকাৰ বা অসম চৰকাৰৰ ফালৰ পৰা এখন স্কুল দিয়া হৈছে, লগতে 1 বিঘা মাটিও দিয়া হৈছে আমাৰ ৰাইজক। আৰু যিখন আমাৰ বৰ্তমান স্কুলখন আছিলে, এতিয়া আমাৰ এই 19 তাৰিখৰ পিছত স্কুলখন ইয়াত ভোটৰ পিছত আহি যাব। অলৰেডি স্কুলখন আমাৰ হৈ গ'ল পকী স্কুল। আৰু আমাৰ মানে গোটেইখন গাঁৱৰ মানুহ, গোটেইখিনি মানুহ এই চৰকাৰখনকে বিচাৰে।